দক্ষিণ কামৰূপৰ অন্যতম লোক সংস্কৃতি যাত্ৰা পাৰ্টি বা যাত্ৰা নাট্য দল। অতীজৰ পৰাই চলি থকা এই লোক সংস্কৃতি আজিও জীয়াই ৰাখিছে দক্ষিণ কামৰূপ তথা নামনি অসমৰ এজন পৰিচালকে। দেশৰ লগতে বিদেশতো যাত্ৰা পাৰ্টি দলে নাট প্ৰদৰ্শন কৰি দক্ষিণ কামৰূপৰ নাম বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হৈছে। কোভিডৰ বাবে আৰ্থিক সংকটত ভুগিছে এতিয়া যাত্ৰা পাৰ্টিসকলে। এইবেলি কোভিড পৰিস্থিতি কিছু শিথিল হোৱাত এই যাত্ৰা দলটো এতিয়া ব্যস্ত হৈ পৰিছে নাটকৰ আখৰাত। সামাজিক আৰু পৌৰাণিক নাটকৰ আখৰাত ব্যস্ত হৈ পৰিছে যাত্ৰা দলটোৰ শিল্পী কলা কুশলীসকল। উল্লেখযোগ্য যে ৰাজ্যত ভ্ৰাম্যমাণ থিয়েটাৰসমূহক চৰকাৰে আখৰাৰ অনুমতি দিয়াৰ পাছতে ভ্ৰাম্যমাণৰ অংগ যাত্ৰা দলসমূহেও আখৰা আৰম্ভ কৰিছে। কিন্তু দুৰ্গা পূজাত সাংস্কৃতিক অনুষ্ঠান বন্ধ ৰখাত যাত্ৰা দলৰ প্ৰযোজক তথা শিল্পীসকলৰ আশাত যেন চেঁচা পানীহে পৰে। সেয়েহে যাত্ৰা দলটোৰ প্ৰযোজকৰ লগতে শিল্পী কলা কুশলীসকলে নতুন SOPৰ যোগেদি দুৰ্গা পূজাৰ পৰা নাট মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে। আনহাতে ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে যাত্ৰা দলসমূহকো মাহিয়াৰ সলনি ভাল দৃষ্টিৰে চাবলৈ অনুৰোধ জনাইছে যাত্ৰা পাৰ্টি দলৰ পৰিচালকসমূহে। দক্ষিণ কামৰূপৰ এই থলুৱা কৃষ্টি সংস্কৃতিক বজাই ৰখাৰ স্বাৰ্থত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি এই 2 বছৰ বিশ্বতা কৰোণা ভাইৰাছে আমাৰ দক্ষিণ কামৰূপৰ লগতে সমগ্ৰ অসমৰ থলুৱা শিল্পীসকল, যাত্ৰা শিল্পীসকল, ভ্ৰাম্যমাণ নাট্যৰ শিল্পীসকলৰ আৰ্থিকভাৱে পংগু কৰি পেলাইছে। জীয়াই থকা টাউনত চট ফটাই থকা এই শিল্পীসকলে বৰ্তমানৰ কৰোণা মহামাৰীকো জয় কৰি আচলতে এইবেলি অত্যন্ত আশা আৰু প্ৰত্যাশাৰ মাজেৰে নাট মঞ্চস্থ কৰাৰ কাৰণে বা নিজৰ সাংস্কৃতিক প্ৰতিভা বিকাশ কৰাৰ কাৰণে যোজনা কৰিছিল। কিন্তু দুখৰ বিষয় অচিৰেই চৰকাৰে যি আমাৰ SOP ঘোষণা কৰিছিল, সেই SOP যদি শিথিল নকৰে তেতিয়াহ'লে আমি পুনৰবাৰ এই কৰোণা মহামাৰী আমাক পংগু কৰি থৈ যোৱা শিল্পীসকলৰ জীৱন বিপন্ন অৱস্থাত পৰিণত হ'ব। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 30 ছেপ্টেম্বৰত ধেমাজি কেবিনেট বৈঠকৰ পূৰ্বে জিলাখনৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সংঘৰ অধীনত এটা ভাৰোত্তোলন কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। এই কেন্দ্ৰটিলৈ বিভা হিমাংশু সৰণী ন্যাসে প্ৰদান কৰিছে ব্যক্তিগত ক্ৰীড়া সামগ্ৰী। মুঠ 25 লাখ টকাৰ অত্যাধুনিক ক্ৰীড়া সামগ্ৰী লাভ কৰাত স্বাভাৱিকতেই ভাৰোত্তোলন কেন্দ্ৰটোৰ নিয়মীয়া প্ৰশিক্ষাৰ্থীসকল আনন্দিত হৈ পৰিছে আৰু কেন্দ্ৰটোত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে। ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ পৰা আমাক ৱেট লিফ্টিঙৰ ছেট 3টা দিছে, লগতে তেওঁলোকৰ যি ৱেট লিফ্টিঙৰ সা সুবিধা আছে সেইখিনিও আমাক অনুমোদন দিছে। লগতে তাৰপিছতে আমাৰ বিভা হিমাংশু মেমৰিয়েল ট্ৰাষ্টৰ পৰা আমাৰ জিমৰ যিখিনি বস্তু সেইখিনি আমাক তেওঁলোকে দিছে। গৌতম কনষ্ট্ৰাকশ্যনে আমাৰ গোটেই বিল্ডিংটো যিমানখিনি আমাৰ বেয়া অৱস্থাৰ পৰা বহু আজি উন্নতি জখলালৈ আগবাঢ়িবলৈ আমাৰ বাটঘৰীয়া ৰাজহ ভৱনটোক ইমান আমি সুন্দৰভাৱে দেখা পাইছোঁ, সেইখিনি গৌতম কনষ্ট্ৰাকশ্যনে আমাক সুবিধা কৰি দিছে। উল্লেখযোগ্য যে গ্ৰাম্য প্ৰধান এই বাটঘৰীয়া ক্ৰীড়া সংঘৰ ভাৰোত্তোলন কেন্দ্ৰটোত থকা আওপুৰণি ক্ৰীড়া সামগ্ৰী ব্যৱহাৰ কৰিয়েই পাপু চাংমাই, মনালিছা সোণোৱাল, গীতিমণি সোণোৱালৰ দৰে আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টি হৈছে। আমি বৰ্তমানে আমি আজি 50গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ বাটঘৰীয়া আঞ্চলিক স্পৰ্টছ ক্লাবত প্ৰশিক্ষণ চলাই আছে। ইয়াৰ ভিতৰতে আমাৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল জেগাত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন
ৰাষ্ট্ৰীয় ৰাজ্যিক প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হৈছে। অত্যাধুনিক ক্ৰীড়া সামগ্ৰীসমূহ পাই উৎসাহিত হৈ পৰা প্ৰশিক্ষাৰ্থীসকল এতিয়া অনুশীলনত ব্যস্ত হৈ পৰিছে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। মানুহজনৰ নাম ভূপেন দাস। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত থমনা উজিৰবাৰী গাঁৱৰ বাসিন্দা ভূপেন দাস। সৰুৰে পৰা লোকসংগীতৰ লগত জড়িত হৈ আহিছে তেওঁ। লোকসংগীতক জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে ভূপেন দাসে। লোকগীত পৰিৱেশনৰ লগতে লোকবাদ্য বিশেষকৈ দতৰা নিৰ্মাণত জড়িত হৈ আহিছে ভূপেন দাস। শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ভূপেন দাসে বিগত বৰ্ষৰ লকডাউনৰ সময়ছোৱাত ঘৰতেই 2-এটা দতৰা নিৰ্মাণ কৰিছিল। এই সম্পৰ্কে নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত এতিয়া দতৰা নিৰ্মাণ কৰি আহৰি পোৱা নাই ভূপেন দাসে। বিগত সময়ছোৱাত 2 শতাধিক লোকে অৰ্ডাৰ দিছে দতৰাৰ বাবে। 88 মানৰ পৰা মই লোকগীতত জড়িত, কিন্তু 91 চনৰ পৰা মই একেবাৰে ফাংচন গাইছিলোঁ এই অঞ্চলত। আপুনি লোকগীতৰ লগত লোকবাদ্য যি দতৰা, এই দতৰা নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণে জড়িত হ'ল, কেতিয়াৰ পৰা জড়িত হৈছে? এই মই যেতিয়া মোটামুটি আপোনাৰ প্ৰথম মই দতৰা বনাইছিলোঁ 1996 চনত। তাৰপিছত মাজতে আজি 20 বছৰ 22 বছৰ মূৰত এই যেতিয়া লকডাউন হ'ল, লকডাউনৰ সময়ত মই সময় পালোঁ। মই কি ক'লোঁ, 4 টুকুৰা মই কাঠ আনি থোৱা আছিল, সেই 4 টুকুৰা কাঠ মই বনালোঁ। নিউজ 18 আছামত যেতিয়া বনোৱা আছিল, সেইটো যেতিয়া বজাই দিলে, তাৰমানে এনেকুৱা সময়ত পাইছোঁ। তাৰমানে এতিয়া মই যেনেকুৱা অৰ্ডাৰ আহিছে, তাৰমানে মই সময় নাই, দতৰাই বনাইছে। ইতিমধ্যে প্ৰায় 2 শতাধিক দতৰা সাজি উলিয়াইছে ভূপেন দাসে। ৰপ্তানি কৰিছে বিভিন্ন স্থানলৈ। লোকসংগীত আৰু লোকবাদ্যক জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰৱচ্ছিন্নভাৱে ব্ৰতী হৈ থকা ভূপেন দাসে নিউজ 18 অসম নৰ্থ ইষ্টকো ধন্যবাদ জ্ঞাপন কৰে। মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। থলুৱা খাদ্য সম্ভাৰ প্ৰস্তুত কৰি আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ লগতে অসমৰ ৰাজ্যপালৰ পৰা বিশেষ সন্মান বুটলি নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে গহপুৰৰ এগৰাকী মহিলা। গহপুৰৰ ককিলাগুৰিৰ নিবাসী অংগনবাড়ী কৰ্মী ৰীনা বৰদলৈ গগৈয়ে 2006 চনৰ পৰাই নিজৰ আজৰি সময়খিনিত নিজ গৃহতে গগৈ ইণ্ডাষ্ট্ৰী নামত ভজা চাউল, কোমল চাউল, সান্দহগুৰি, হালধি, খাৰলি, খৰিচা, কলাখাৰ আদি তৈয়াৰ কৰি গুৱাহাটী, নগাঁও, তেজপুৰ, কাজিৰঙা আদি অঞ্চলত বিক্ৰী কৰি নিজৰ লগতে আন কেইবাগৰাকীও মহিলাক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে। 2015 চনত জিলা ভিত্তিত বিশেষ সন্মান আৰু 2017 চনত অসমৰ ৰাজ্যপালৰ পৰা বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কৰ্মদক্ষতাৰ বাবে নিজৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰীনা বৰদলৈ গগৈ আৰু অন্যান্য মহিলাসকলৰ বাবেও হৈ পৰিছে আদৰ্শ প্ৰেৰণাৰ উৎস। মই 6 চনৰ পৰা কৰি আছোঁ আৰু মোৰ অভিজ্ঞতাটো কি, আৰু মোৰ ঘৰখন একেবাৰে মানে দৰিদ্ৰ হৈ আছিলে। এতিয়া মই এই ইণ্ডাষ্ট্ৰি
এই কামখিনি হাতত লোৱাৰ পৰা ধৰি মোৰ ছোৱালীকো এতিয়া BSc নাৰ্ছ পঢ়ুৱাই আছোঁ আৰু ঘৰো চলি আছোঁ আৰু পুৰুষৰ হাতলৈ মুখলৈ নোচোৱাকৈ আমি মানে ঘৰ চলিবলৈ সক্ষম হৈছোঁ। কিমান চনত আমি এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে? মই 15 চনত আৰু 17 চনত 15 চনত পাইছোঁ ইণ্ডাষ্ট্ৰি ডিষ্ট্ৰিক্টৰ ভিতৰত DIC ফালৰ পৰা, তাৰপিছতে 17 চনত পাইছোঁ জগদীশমুখী ৰাজ্যপালৰ পৰা উদ্যমে পাতিছিলে, তাত মই ডিষ্ট্ৰিক্টৰ ভিতৰত পাবলৈ সক্ষম হৈছোঁ। এতিয়া 4গৰাকী মোৰ লগত আছে। তাৰপিছতে বিহুৰ ওচৰত হ'লে বা তেনেকুৱা উৎসৱৰ ওচৰত হ'লে মানে 10গৰাকীও প্ৰয়োজন হৈ যায় আৰু তেওঁলোকেও ঘৰখন মোৰ পৰাই তেনেকৈ চলিব পৰা হৈছে। আমাৰ গাঁওখন বিশেষকৈ দুখীয়াই, তেওঁলোকেও মানে মই এই ইণ্ডাষ্ট্ৰিটো খোলাৰ বাবদ তেওঁলোকে মানে বহুতখিনি উপকৃত হৈছে। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী, সেয়েহে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি চলা দেখা গৈছে। এইবাৰ কোভিড প্ৰট'কল মানি অনুষ্ঠিত হ'ব দুৰ্গা পূজা, সেয়েহে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে আৰু সমানে ব্যস্ততা বাঢ়িছে যিসকল মৃন্ময় শিল্পী আছে এই মৃন্ময় শিল্পীসকল। আকৌ আহিল শৰৎ। শৰতৰ আগমনৰ লগে লগে আৰম্ভ হ'ল শাৰদীয় উৎসৱসমূহ। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ চৌদিশে এতিয়া ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। একেই পৰিৱেশ ঢেকীয়াজুলিৰ পাণবাৰীস্থিত মা লক্ষ্মী শিল্পালয়ৰ, য'ত মৃন্ময় শিল্পীসকল দশভুজাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে। মা লক্ষ্মী শিল্পালয়ৰ খনিকৰসকল দিনে নিশাই দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত। ইয়াৰ স্বত্বাধিকাৰী তথা মূল খনিকৰ ৰতন পালে জানিবলৈ দিয়ে যে এইবাৰ এমাহৰ ভিতৰত মূৰ্তি নিৰ্মাণ কৰিবলগীয়া হৈছে, কাৰণ কোভিডৰ বাবে এইবাৰ পূজা হ'বনে নহয় তাক লৈ সকলো অনিশ্চয়তাত আছিল। এইবছৰ শেহতীয়াকৈ আমাৰ পূজা হ'ব বুলি ঘোষণা কৰাৰ পিছত আমাৰ বহুতো অসুবিধা হৈছে কাম কৰাত, কাৰণ কম সময়ৰ ভিতৰত কামখিনি কৰিবলগীয়া হৈছে। নাই, সময়ে নাই, 1 মাহ সময় পাইছোঁ আমি। 1 মাহ? হয়, 1 মাহৰ ভিতৰত আমাৰ এইখিনি কাম কৰিবলৈ বহুত অসুবিধা হৈছে। কিমানটা মূৰ্তি নিৰ্মাণ কৰিছে? ইয়াত আমি 20টা মূৰ্তি নিৰ্মাণ কৰিছোঁ। 20টা হয়। কেইজন খনিকৰ লাগি আছে? 5জনে কাম কৰি আছোঁ। 5জন? হয়। দিনে নিশাই ব্যস্ত? হয়, দিনে নিশাই ব্যস্ত। ৰাতি 12টা, 1টালৈকে, 2টালৈকে কাম কৰোঁ আমি। 2টা বজালৈকে কাম কৰোঁ। মানে সময় কম পাইছোঁ? সময় কম পাইছোঁ, নহ'লেতো কামখিনি উঠাব নোৱাৰিম। সেইকাৰণে আমাৰ 2টা বজালৈকে কাম কৰিবলগীয়া হয়। এই যেনে তেনে চলি আছোঁ আৰু। যোৱা বছৰ এনেকুৱা লকডাউন হ'ল, এইবছৰো লকডাউন হ'ল। লকডাউনৰ কাৰণে আমাৰ কাম কৰাত বহুত অসুবিধা হৈছে, উপাৰ্জন কমি গৈছে। সেই হিচাপে আমি কাৰিকৰো পইচা দিব নোৱাৰোঁ। এইটো কৰিয়ে পৰিয়াল পোহপাল দিয়ে? এইটো কৰিয়ে আমি পৰিয়াল পোহপাল দি আছোঁ। কিমান বছৰৰ পৰা জড়িত আছে এই কৰ্মত? এই কৰ্মত আমি সৰুৰে পৰাই কাম কৰি আছোঁ। এইটো কাম সৰুৰ পৰাই হয়। কোভিড পৰিস্থিতিয়ে তেওঁলোকৰ জীৱন জীৱিকালৈ যদিও ভাবুকি কঢ়িয়াই আনিছে, কিন্তু পৰিৱৰ্তন হ'ব বুলি নতুন আশাৰে বাট চাই আছে এইসকল শিল্পীয়ে। হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্বাধীনতাৰ 73 বছৰে ডিগবৈবাসীৰ বাবে এটা ডাঙৰ সমস্যা হৈছিল খোৱা পানীৰ সমস্যা। কিন্তু আজিৰ এই সমস্যাৰ সমাধানৰ পথ। ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত ডিগবৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডিগবৈ কালিবাৰীৰ হাউচিং কলনীৰ পূৰ্বৰ AODৰ বয় স্কুলৰ সমীপত ডিগবৈ IOCয়ে প্ৰদান কৰা 2 বিঘা মাটিত স্থাপন হ'ব এই পানী যোগান প্ৰকল্পটো।
কেন্দ্ৰীয় চৰকাৰৰ 41.69 কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া তিনিচুকীয়া জিলাৰ ভিতৰতে বৃহৎ এই বিশুদ্ধ খোৱা পানী প্ৰকল্পৰ আধাৰশিলা আজি স্থাপন কৰা হয়। উক্ত প্ৰকল্পটোৰ পৰা ডিগবৈ চহৰখনৰ 10টা ৱাৰ্ডৰ 26,000 লোকে খোৱা পানীৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিছে বিধায়কৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পানী যোগান আঁচনিটো চেংচন হ'ল আৰু এইটো ডোনাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আপুনি নিশ্চয় জানে যে আমাৰ নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ কাৰণে এটা ডিপাৰ্টমেণ্ট বাজপেয়ী যি সময়ত গঠন কৰা হৈছিল সেই ডোনাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি টকাখিনি পাইছোঁ আৰু এইটো অলপ হয় টেণ্ডাৰ চেণ্ডাৰ প্ৰচেছ কৰোঁতে অলপ টাইম লাগিল কাৰণ আমি জনামতে প্ৰায় 2 বছৰ আগতে আমি চেংচন ইতিমধ্যে পাইছিলোঁ কিন্তু বহুত নীতি নিয়মৰ মাজেদি আহি আজি আমি ইতিমধ্যে 41 কৰোৰ এইটো প্ৰজেক্ট হ'ব আৰু আমি ডিগবৈ IOCৰ কোৱাৰ্টাৰ বাহিৰে আমাৰ যিসকল মানুহ ইয়াত বসবাস কৰে বিশেষকৈ টাউন কমিটিৰ আণ্ডাৰত থকা প্ৰত্যেকটা ৱাৰ্ডত যাতে পানী খাব পাৰে বিশুদ্ধ পানী তাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে। মাৰ্ঘেৰিটাৰ দিহিঙৰ পৰা পাইপলাইনৰ জৰিয়তে পানী আনি ডিগবৈত শোধন কৰি ডিগবৈ নগৰখনত যোগান ধৰিব এই প্ৰকল্পটোৰ পৰা। প্ৰায় 2টা বছৰৰ ভিতৰত প্ৰকল্পৰ আঁচনিৰ কামো সমাপ্ত হ'ব বুলি আনুষ্ঠানিকভাৱে উল্লেখ কৰে বিধায়কগৰাকীয়ে। আৰু আমি আশা ৰাখিছোঁ 1.5-2টা বছৰৰ ভিতৰত যিখিনি পানীৰ শ্বৰ্টেজ আছে এই শ্বৰ্টেজখিনি আমি পূৰ কৰিবলৈ চেষ্টা কৰিম। টাউন কমিটিতে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আমাক অন্ততঃ 6 ঘণ্টা 7 ঘণ্টাকৈ পানী দিয়াৰ ব্যৱস্থা কৰিম আৰু কোনোবা যদি পানী ব্যক্তিগতভাৱে ঘৰত ল'ব বিচাৰে পে ৱাটাৰ পে'মেণ্ট কৰি তেওঁলোকক আমি পে ৱাটাৰ দিয়াৰ ব্যৱস্থা কৰিম। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম।